নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি নামৰ পাঠটো 13 নম্বৰ ভিডিও আজি আমি এক্সাৰসাইজ 8.3 পাছৰ কোৱেশ্যনবোৰৰ বিষয়ে ডিসকাস কৰিম আগৰ ভিডিওবোৰত আমি এক্সাৰসাইজ 8.3 1 নম্বৰ কোৱেশ্যনটো হেক কৰিলো আজি 2 নম্বৰ পা কৰিম তাৰ আগতে তোমালোকে যি সকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে আগৰ ভিডিওখিনি চাই লোৱা ওপৰত আই বটনত আৰু তলত ডেসক্ৰিপচনত ইয়া লিংক পাই যাবা তাৰ পিছতে এই ভিডিওটো চাবা ঠিক আছে আমি এক্সাৰসাইজ 8.3 খিনি গুটেখিনি ভিত্তি কৰি আছে পূৰক কোণ অনুপাতৰ ওপৰত আৰু মই আগৰ ভিডিওবোৰত পূৰক কোণ অনুপাতৰ বিষয়ে বুজাইছিলো হলো মই অকমান ইন্ট্ৰোডাকশন এটা দি দিছো যাতে আকৌ আজি সুবিধা হয় ঠিক আছে আমি পূৰক কোণ অনুপাতৰ 6টা ফৰ্মুলা পঢ়িছিলো ফৰ্মুলা কিটা লিখা আগতে মই কৈছিলো কি sin টো সদায় cosলে চেঞ্জ হয় ঠিক তেনেকে cos টো সদায় কলে চেঞ্জ হয় পূৰক কোণ অনুপাতত sinলে চেঞ্জ হয় ঠিক তেনেকে tan টো সদায় কলে চেঞ্জ হয় cotলে চেঞ্জ হয় ঠিক তেনেকে cot টো কলে চেঞ্জ হয় tanলে চেঞ্জ হয় ঠিক তেনেকে sec টো cosecলে চেঞ্জ হয় ঠিক তেনেকে cosec টো কলে চেঞ্জ হয় secলে চেঞ্জ হয় মানে এই গিটা মনত থাকিব লাগিব আৰু এটা কথা কৈছিলো মই কি কৈছিলো 90 পৰা 90 ডিগ্ৰীৰ পৰা কোনো এটা কোণ বিয়োগ কৰা সময়ত 90 পৰা কোনো এটা কোণ বিয়োগ কৰাৰ সময়ত কি কৈছিলো মই যদি কোণটো একে থাকে সময়ত যদি কোণটো যদি চেঞ্জ হয় কি কোণটো যদি চেঞ্জ কৰো তেন্তে অনুপাতটো চেঞ্জ নহয় মানে ত্ৰিকোণমিতিৰ অনুপাতটো চেঞ্জ নহয় মই এখিনি বুজাইছিলো তোমালোকক ধুনিয়াকে চেঞ্জ নহয় হয়নে আৰু যদি কোণটো যদি চেঞ্জ নকৰো তেন্তে কি হ'ব অনুপাত চেঞ্জ হ'ব মানে কি 90 পৰা কোনো এটা কোণ বিয়োগ কৰা সময়ত যদি আমি কোণটো চেঞ্জ কৰো তেন্তে অনুপাতটো চেঞ্জ নহয় আৰু যদি কোণটো চেঞ্জ নকৰো তেন্তে অনুপাতটো চেঞ্জ হ'ব আৰু কেনেকৈ চেঞ্জ হ'ব sin টো cosলে চেঞ্জ হ'ব tan টো cotলে চেঞ্জ হ'ব ঠিক তেনেকৈ cot টো tanলে চেঞ্জ হ'ব cos টো sinলে চেঞ্জ হ'ব ঠিক তেনেকৈ sec টো cosecলে চেঞ্জ হ'ব হয়নে আৰু তাৰ পিছত মই ফৰ্মুলা কিটা কেনেকুৱা ধৰণৰ আছিল প্ৰথমটো আছিল sin 90 ডিগ্ৰী minus a is equal to sin টো কলে চেঞ্জ হ'ব cosলে এটো কি লিখিব পাৰিম মই cos a লিখিব পাৰিম ঠিক তেনেকৈ এই ফৰ্মুলাটো cosৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব cos 90 ডিগ্ৰী minus a is equal to কি লিখিব পাৰিম cos টো কলে চেঞ্জ হ'ব sinলে এফালে দুই ফালে কাচিন মাইছো মানে কি sin টো cosলে চেঞ্জ হৈছে ঠিক তেনেকৈ cos টো sinলে চেঞ্জ হ'ব হয়নে এই দুটা হ'ল প্ৰথম দুটা ফৰ্মুলা সেকেন্ড দুটা কেনেকৈ হ'ব tan আৰু cot ৰ ভিতৰত আৰু cot আৰু tan ৰ ভিতৰত মানে tan 90 ডিগ্ৰী minus a is equal to কি হ'ব cot a ঠিক তেনেকৈ cot 90 ডিগ্ৰী minus a is equal to কি হ'ব tan a এটা হলে ক্লিয়াৰ চাৰিটা ফৰ্মুলা হ'ল আৰু দুটা আছে দুটা হ'ব এটা ইয়াৰ পৰা এইটো এটা হ'ব sec 90 ডিগ্ৰী minus a is equal to কি হ'ব cosec a ঠিক তেনেকৈ এইটো কি হ'ব cosec 90 ডিগ্ৰী minus a is equal to কি হ'ব sec a হয়নে এইগিটা হ'ল ফৰ্মুলা 6টা এতিয়া মই কৈছিলো আগৰ ভিডিওত কৈছিলো কেনেকৈ লিখে ধৰিলা মই এটা এংগল লৈছো tan 70 ডিগ্ৰী এটুক মই দুটা ধৰণে লিখিব পাৰিম এটুক মই কি কৰিব পাৰিম দুটা ধৰণে লিখিব পাৰিম এটা কোণটো চেঞ্জ কৰি লিখিব পাৰিম আৰু এটা কোণটো চেঞ্জ নকৰাকৈ লিখিব পাৰিম 90 পৰা বিয়োগ কৰা সময়ত এটা মই কোণটো চেঞ্জ কৰি লিখিব পাৰিম চেঞ্জ কৰি লিখিলে কেনেকৈ হ'ব 90 ডিগ্ৰী minus 90 পৰা কি কোণ বিয়োগ কৰিলে হটো পাওঁ 20 ডিগ্ৰী বিয়োগ কৰিলে হয়নে 90 পৰা যদি মই 20 ডিগ্ৰী বিয়োগ কৰোঁ 70 পাম হয়নে এটো মই কোণটো চেঞ্জ কৰি লিখিছো আৰু এটা কি কৰিব পাম কোণটো চেঞ্জ নকৰাকৈ 90 ডিগ্ৰী minus ডাইৰেক্ট 70 আছে মই 70 ডিগ্ৰী লিখি দিব পাওঁ কথাটো বুজি পাইছানে এতিয়া চোৱা 90 পৰা কোণটো বিয়োগ কৰা সময়ত যদি কোণটো চেঞ্জ হয় কোণটো চেঞ্জ কৰো তেন্তে অনুপাত চেঞ্জ নহয় ইয়াত কোণটো চেঞ্জ হৈছে চোৱা 70 আছিল মই লিখিলো কিমান 20 ডিগ্ৰী তেন্তে কোণটো চেঞ্জ হৈছে অনুপাত চেঞ্জ নহয় মানে tan আছিল অনুপাত tan থাকিব কথাটো বুজি পাইছানে tan আছিল tan থাকিব কাৰণ কেলে মই বিয়োগ কৰা সময়ত 70 আছিল 20 কৰি দিলো
এতিয়া নেক্সট চোৱা নেক্সট কেছত কি লৈছোঁ মই নেক্সট বাৰত কি লৈছোঁ 70 to 70 লৈছোঁ 90 পৰা বিয়োগ কৰা মই 70 to কি লৈছোঁ 70 লৈছোঁ যদি কোনটো চেঞ্জ নকৰোঁ ইয়াত কোনটো চেঞ্জ কৰিছোঁ জানো না কৰা তেন্তে অনুপাতটো চেঞ্জ হ'ব আৰু 10 টো ক'লে চেঞ্জ হয় 10 টো ক'লে চেঞ্জ হয় কটলে চেঞ্জ হয় এইটো কি লিখিম তেন্তে কট তেন্তে 1070 ডিগ্ৰীক আমি দুটা ধৰণে লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম tan 90 ডিগ্ৰী minus 20 ডিগ্ৰী বা cot 90 ডিগ্ৰী minus 70 ডিগ্ৰী আমাৰ প্ৰয়োজন সাপেক্ষে কোৱেশ্যনবোৰ এনেকৈ ব্যৱহাৰ কৰিম আৰু এইটো বুলি নহয় সকলোবোৰ ত্ৰিকোণমিতিক অনুপাত এনেকৈ পুৰকোণৰ দুটা কোণৰ সাপেক্ষে এনেকৈ দুটা ধৰণে লিখিব পাৰি ঠিক আছে এইখিনি তোমালোকে ধুনীয়াকৈ আগৰ ভিডিঅ'খিনি নোট কৰিছিলা চাগে যিসকল নতুন নোট কৰি ল'ব পাৰা এতিয়া ইয়াৰ পিছত মই এক্সাৰসাইজ 8.3 পাছৰ কোৱেশ্যনখিনি ডিসকাস কৰিম এতিয়া চোৱা এক্সাৰসাইজ 8.3 2 নম্বৰ প্ৰথম কোৱেশ্যনটো কি কৈছে প্ৰথম কোৱেশ্যনটোত কৈছে দেখুৱা যে মানে শো কৰিব লাগে tan 48 ডিগ্ৰী into tan 23 ডিগ্ৰী into tan 42 ডিগ্ৰী into tan 67 ডিগ্ৰী ইকুৱেল টু 1 এই গোটেইখিনি মান 1 বুলি দেখাব লাগে আৰু আমি এনেকুৱা ধৰণৰ অংকবোৰত কেনেকৈ কওঁ বাওঁ পক্ষৰ লগত সোঁ পক্ষ মানে লেফট হেণ্ড সাইডৰ লগত ৰাইট হেণ্ড সাইডটো সমান দেখাওঁ আৰু তেতিয়া আমাৰ দেখুৱাটো হৈ যায় হয়নে ইয়াত বাওঁ পক্ষ এইখিনি সোঁ পক্ষ কোনটো এইটো তেন্তে এইখিনি লগত যদি মই কিবা প্ৰকাৰে এইটো দেখাব পাৰো তেন্তে আমাৰ দেখুৱা কামটো শেষ হৈ যাব হয় না এটা লিখা বাম পক্ষ মানে ইংলিশত লিখিলে লেফট হ্যান্ড সাইড বাম পক্ষ কি দিয়া আছে tan 48 ডিগ্ৰী into tan 23 ডিগ্ৰী into tan 42 ডিগ্ৰী into tan 67 ডিগ্ৰী ইয়াত ত্ৰিকোণমিতি অনুপাত কেইটা আছে এটা tan 48 টো এটা tan 23 দুটা tan 42 তিনটা tan 67 চাৰিটা আছে আৰু গোটেইকেইটা কিহত আছে পুৰণত আছে এতিয়া মই এনেকুৱা ধৰণৰ অংকবোৰ আগৰ ভিডিঅ'বোৰত মই কৈছিলোঁ প্ৰথম কি চাব লাগে আমি এনেকুৱা দুটা কোণ বিচাৰিব লাগে যাৰ যোগফলটো 90 ডিগ্ৰী আমি এনেকুৱা দুটা কোণ বিচাৰিব লাগে যাৰ যোগফলটো কিমান 90 ডিগ্ৰী এতিয়া চোৱা 48 ডিগ্ৰী লগত কোনটো কোণ যোগ কৰিলে 90 ডিগ্ৰী পাম 48 ৰ লগত যদি মই 42 যোগ কৰো কি পাম 90 ডিগ্ৰী মানে 48 আৰু 42 যোগফল কিমান 90 ডিগ্ৰী ঠিক তেনেকৈ 23 লগত যদি মই 67 যোগ কৰো তেন্তে কিমান পাম 90 পাম হয়নে তোমালোকে চোৱা 48 ৰ লগত 42 যোগ কৰিলে কিমান পাম 90 পাম ঠিক তেনেকৈ 23 লগত 67 যোগ কৰিলে 90 পাম এতিয়া চোৱা 48 ৰ লগত 42 যোগ কৰিলে 90 পাম ইয়াৰ ভিতৰত মই যিকোনো এটা চেঞ্জ কৰিম এনেকৈ পুৰকোণ অনুপাত হিচাপত যিকোনো এটা চেঞ্জ কৰিম হয়তো 1048 কৰিম তেতিয়া 1042 নকৰো নহয়তো 1042 কৰিম তেতিয়া 1048 নকৰো কথাটো বুজি পাইছা না ঠিক তেনেকৈ এই দুটাৰ ভিতৰত যিকোনো এটা কৰিম যদি মই 1023 কৰো তেন্তে এইটো নকৰো যদি মই এইটো কৰো এইটো নকৰো দুটা কৰিলে তোমাৰ অংকটো নোলায় যিকিটাৰ যোগফলটো 90 ডিগ্ৰী তাৰ ভিতৰত মই যিকোনো এটা চেঞ্জ কৰিম কথাটো বুজি পাইছা না প্ৰথম এইটো আৰু এইটো যোগফল 90 ডিগ্ৰী তেন্তে মই এই দুটাৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম ঠিক তেনেকৈ এই দুটাৰ যোগফল 90 ডিগ্ৰী তেন্তে এটাৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম আহা এতিয়া লিখো ধৰি লওঁ মই প্ৰথমতে চেঞ্জ কৰো 1048 মই অকমান আৰু এক্সপ্লেইন কৰি দিছো মই এতিয়া 48 ডিগ্ৰী জায়গাত মই কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস এ 42 সাপেক্ষে লিখিব পাৰিম নিশ্চয়চোন 90 পৰা যদি মই 42 বিয়োগ কৰো আৰু সদায় মই কৈছিলো এনেকৈ সম্পৰ্কত পৰিবই কোৱেশ্যনটো এনেকৈ সম্পৰ্কত পোৱাকৈ মিলাই দিব 90 ডিগ্ৰী পৰা যদি মই এই 42 ডিগ্ৰী বিয়োগ কৰো তেন্তে 48 পাম হয়নে চোৱা তোমালোকে কৈছোৱা 90 ডিগ্ৰী মাইনাস 42 8 থাকিব ইয়াত কিমান থাকিব 4 থাকিব 48 ডিগ্ৰী হয়নে তেন্তে মই কি লিখিলো এতিয়া চোৱা 48 ডিগ্ৰী জায়গাত কি লিখিলো 90 ডিগ্ৰী মাইনাস 42 তেন্তে চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোনটো আছিল 48 কিন্তু মই কৈ দিলো কি 42 মানে কোনটো চেঞ্জ কৰিছো হয়নে কোনটো আছিল 48 মই লিখিলো 42 তেন্তে অনুপাতটো চেঞ্জ নহয় অনুপাত 10 আছিল 10 থাকিব কথাটো বুজি পালা নে 10 আছিল কি থাকিব 10 থাকিব নেক্সটটো চোৱা এতিয়া চোৱা এটো আৰু এটো ভিতৰত এটা চেঞ্জ কৰিব লাগে মই এটো কৰিলো হয়নে এতিয়া এটো আৰু এটো ভিতৰত এটা চেঞ্জ কৰিব লাগে ধৰিলা মই এটোকে কৰিম 1023 কৰিম এটা 23 জায়গাত মই এনেকৈ লিখিব পাৰিম নিশ্চয়চোন 90 ডিগ্ৰী মাইনাস 67 লিখিব পাৰিম নি পাৰিম কেলে পাৰিম 90 পৰা 67 বিয়োগ কৰিলে কিমান পাম 23 পাম হয়নে মানে মই 23 জায়গাত এইখিনি লিখিলো 90 ডিগ্ৰী মাইনাস 67 এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোনটো আছিল 23 লিখিলো মই 67 হয়নে চেঞ্জ কৰিছো 23 আছিল 67 লিখিলো তেন্তে অনুপাতটো চেঞ্জ নহয় অনুপাতটো কি হ'ব চেঞ্জ নহয় 10 থাকিব আৰু চোৱা এই পাছতো 1042 আৰু কাৰ লগত মিলিছিলে 1048 যেহেতু 48 চেঞ্জ কৰিলে এটো চেঞ্জ নহয় 1042 থাকিব কথাটো বুজি পাইছানে ঠিক তেনেকৈ এটো 23 লগত এটো লিংক হৈ আছিল যেহেতু 23 যোগ চেঞ্জ কৰিলে এটো চেঞ্জ নকৰো এটো 67 থাকিব এটো খলে বুজি পালানে এবং মই কাচিনবোৰ তোমালোকক বুজাবলৈ মাইছো তোমালোকে নেমাইবা হল এতিয়া কৈ যোৱা এতিয়া ফৰ্মুলা পৰিলে 10 90 মাইনাস a 10 90 মাইনাস a আৰু এনেকৈ থাকিলে কোলে চেঞ্জ হয় 10 টো কটলে চেঞ্জ হয় এটো মই কি লিখিব পাৰিম cot a মানে 42 ডিগ্ৰী ইনটু 10 90 ডিগ্ৰী মাইনাস a এটো 10 টো কোলে চেঞ্জ হয় কটলে আকৌ cot কি লিখিব পাৰিম 67 ডিগ্ৰী ইনটু 10
42 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী আগৰ ভিডিঅ'ত এটা কথা শিকাইছিলোঁ কি শিকাইছিলোঁ cot a টো কাৰ উল্টা cot a টো tan ৰ উল্টা মানে cot a কি লিখিব পাৰিম 1/10 লিখিব পাৰিম কথাটো বুজি পাইছানে cot a টো কেনে লিখিব পাৰিম 1/10 তেন্তে মই এটোকো লিখিব পাৰিম cot 42 তেন্তে কেনেকৈ লিখিব পাৰিম 1/10 42 ডিগ্ৰী যদি উল্টি যায় অনুপাতটো চেঞ্জ হৈ যায় cot 67 কি লিখিব পাৰিম 1/10 67 ডিগ্ৰী আৰু এইবোৰ বস্তু সব পূৰণত আছে দেই ডট দিয়া মানে কি জানাই তোমালোকে পূৰণত আছে আৰু এটো কি 10 42 ডিগ্ৰী ইনটু আৰু মোৰ ডিগ্ৰীটো থাকি গৈছে চাগে তোমালোকে দি যাবা 10 67 ডিগ্ৰী এৰখলে বুজি পালানে এতিয়া ইয়াত কি হ'ব কটাকটি যাব কটাকটি কেনেকৈ যায় এটা যদি ওপৰটোৰ লগত তলটো কটাকট যায় ইয়াত 10 42 টো তলত আছে ঠিক তেনেকৈ 10 42 টোৰ ওপৰত আছে এই দুটা কেনসেল যাব হয়নে ঠিক তেনেকৈ 10 67 তলত আছে 10 67 এটা ওপৰত আছে এই দুটা কেনসেল যাব তেতিয়া তেন্তে কি থাকিলে ইয়াত গোটেইখিনি কাট দিলে জিৰ' না থকা ইয়াত কি থাকিলে ইয়াত যিহেতু পূৰণত আছিলে ইয়াত 1 থাকিলে গোটেইখিনি 1 পূৰণ কৰিলে কিমান পাম আমি 1 পাম আৰু আমাক আনসাৰ কিমান লাগে 1 লাগে তেন্তে 1 পালো মানে কি সোঁপক্ষ বাম পক্ষ ইকুৱেল টু কি হ'ল সোঁপক্ষ মানে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হ'ল এটো ধুনীয়াকৈ তোমালোকে নোট কৰি লোৱা এটা নেক্সট কোৱেশ্চনটো কিমান আছে চোৱা cos 38 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী ইকুৱেল টু 0 দেখাব লাগে এনেকুৱা ধৰণৰ অংক মই আগতে উদাহৰণটা কৈছিলো তোমালোকে তোমালোকে ভিডিঅখিনি সিএলকে চাই আহিবা কথাটো বুজি পাইছানে সব কোৱেশ্চনতে সব ভিডিঅতে আমি একেটা কথা এক্সপ্লেইন কৰিবলৈ অসুবিধা হয় যদি তোমালোকে সিএলকে ভিডিঅবোৰ চাই আহা তোমালোকৰ মোৰ বিশ্বাস তোমালোকৰ কোটো খুকুজা নালাগে আৰু ধুনীয়াকৈ বুজি পাবা কথাটো বুজি পাইছা হলো মই ইয়াত আকৌ এক্সপ্লেইন কৰিম বাৰু এটো এনেকুৱা ধৰণৰ অংক মই উদাহৰণ আগৰ ভিডিঅটা উদাহৰণত কৰি দিছিলো বাম পক্ষ মানে কি লিখিম লেফট হ্যান্ড সাইড হয় না ইংলিশ মিডিয়ামৰ ছাত্ৰীসকলে লিখিবা লেফট হ্যান্ড সাইড এল এস এস লেফট হ্যান্ড সাইড কি cos 38 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী হয় না ইকুৱেল টু 0 দেখাব লাগে এনেকুৱা ধৰণৰ বিয়োগত থাকিলে বা যোগত থাকিলে মই কি কৈছিলো আমি ইয়াত চোৱা দুটা কোণ আছে এটা আছে cos 38 ডিগ্ৰী ইয়াত আছে আৰু এটা কোণ আছে 52 ডিগ্ৰী এই দুটাই আছে কোণ এবাৰ এটো cosত আছে এবাৰ এই দুটা cosত আছে প্ৰথম কিটা এইটা sinত আছে কিন্তু কোণ কি আছে 38 আছে 52 আছে আৰু বেলেগ কোণ আছে নি নাই এই তুমি 38 আৰু 52 ডিগ্ৰী ভিতৰত যিকোনো এটা কোণ ধৰি ল'ব লাগিব যিকোনো এটা কোণ যদি তুমি 38 টো লোৱা ইয়া এইখিনিটো তুমি 38 ৰ অনুপাতটো চেঞ্জ কৰিব লাগিব এইখিনিটো তুমি 38 ৰ অনুপাতটো চেঞ্জ কৰিব লাগিব যদি 52 টো লোৱা তেন্তে এই প্ৰথমখিনিটো 52 অনুপাতটো চেঞ্জ কৰিব লাগিব সেকেন্ড খিনিটো 52 অনুপাত চেঞ্জ কৰিব লাগিব মই কি কৈছো কথাটো বুজি পাইছানে যদি মই 38 ৰ অনুপাতটো লওঁ ইয়াটো এটো চেঞ্জ কৰিব লাগিব তেন্তে ইয়াটো এটো চেঞ্জ কৰিব লাগিব যদি মই 52 টো লওঁ তেন্তে ইয়াত এটো চেঞ্জ কৰিব লাগিব তেন্তে ইয়াত কোনটো চেঞ্জ কৰিব লাগিব ইয়াত চেঞ্জ কৰিব লাগিব কথাটো বুজি পালানে কোনটো লবা তোমালোকৰ মনৰ ইচ্ছা 52 ল'ব বা 38 ল'ব বা ইয়াত এটো এজ ল'ব লাগিব একো কথা নাই দুইটাতে তোমালোকৰ আনসাৰ ওলাব ঠিক আছে মই প্ৰথমটোকে লওঁ cos 38 টোৱে লওঁ এতিয়া চোৱা আৰু এটা সম্পৰ্কত পৰিব কি পৰিব চোৱা মই 38 ৰ জায়গাত এনেকৈ লিখিব পাৰিম নি 90 ডিগ্ৰী মাইনাস 52 লিখিব পাৰিম নি চোৱা 90 বা 52 বিয়োগ কৰি চোৱা 38 পাবা নাই হয় না 38 ৰ জায়গাত কি লিখিলো তেন্তে 90 ডিগ্ৰী মাইনাস 52 এতিয়া চোৱা কোনটো আছিল 38 কিন্তু বিয়োগ কৰা সময়ত মই কোনটো চেঞ্জ কৰিলো হয় না 38 ৰ জায়গাত কিমান লিখিলো 52 তেন্তে অনুপাত চেঞ্জ নহয় cos হৈ থাকিব হয় না এতিয়া মই cos 38 চেঞ্জ কৰিলো 38 ৰ অনুপাতে চেঞ্জ কৰিছো তেন্তে এটো চেঞ্জ নহয় এটো সেম লিখিম cos 52 আৰু এবোৰ পুৰণত আছে কথাটো বুজি পাইছানে ঠিক মই কোনটো অনুপাত চেঞ্জ কৰিছো 38 ৰ অনুপাত চেঞ্জ কৰিছো তেন্তে ইয়াত এটো চেঞ্জ হ'ব মই 38 ৰ জায়গাত কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 52 লিখিব পাৰিম নে 90 বা 52 বিয়োগ কৰিছা 38 পাবা আৰু মই কৈছিলো সদায় সম্পৰ্কত পৰি এই কোৱেশ্চনবোৰ সম্পৰ্কত পৰিবই এটা বিয়োগ কৰা মই চোৱা কোনটো চেঞ্জ কৰিছো 90 পৰা বিয়োগ কৰা মই কোনটো চেঞ্জ কৰিছো আসিলে 38 লিখিছো 52 তেন্তে অনুপাত চেঞ্জ নহয় sin এ থাকিব হয় না পুৰণ এটো এতিয়া চোৱা 38 চেঞ্জ কৰিছো না 52 লগত একো কথাই নাই 52 সেম থাকিব এটো হলেকে বুজি পালা না এটো ডিগ্ৰী 52 ডিগ্ৰী এতিয়া চোৱা cos 90 ডিগ্ৰী মাইনাস a cos 90 ডিগ্ৰী মাইনাস a মানে কিমান হ'ব sin a হ'ব sin a মানে 52 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী হয় না নহয় কোৱা মাইনাস এটো চোৱা sin 90 ডিগ্ৰী মাইনাস a sin 90 ডিগ্ৰী মাইনাস a মানে কিমান হ'ব cos a হ'ব cos a মানে cos 52 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী এতিয়া বস্তুবোৰ চোৱাচোন বা কি হৈছে বা প্ৰথমটো চোৱা sin 52 ডিগ্ৰী আছে আৰু cos 52 ডিগ্ৰী আছে সেকেন্ডটো sin 52 ডিগ্ৰী আছে cos 52 ডিগ্ৰী আছে এই দুইখিনি বস্তু একে হয় না চোৱাচোন দুইখিনি বস্তু একে হয় না দুইখিনি বস্তু সেম টু সেম একে হয় এটা আগত আছে এটা পিছত আছে আগা পিছাকে আছে উল্টা পুল্টাকে আছে কিন্তু বস্তুখিনি একেখিনি হয় ইয়া sin 52 cos 52 ইয়াটো sin 52 cos 52 আৰু একে বস্তু পা একে বস্তু এখিনি বিয়োগ হৈ গলে আমি আনসাৰ কিমান পাম একে বস্তু ধৰিলো 1 পৰা 1 বিয়োগ হৈ গল আনসাৰ কিমান পাম 0 পাম
মানে ইয়াতো এইটো একে বস্তু বিয়োগ হৈ গুচি গ'ল আনসাৰ কিমান পালো 0 পালো আনসাৰ ওলাই গ'ল আমাৰ ইজিক্যালি কি লিখি দিম সুপৰীক্ষা কথাটো বুজি পালানে ধুনীয়াকৈ এইটো নোট কৰি লোৱা ইংলিছত লিখিলে RSS হ'ব হয় এইটো ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা নেক্সট 3 নম্বৰ কোৱেশ্চনটোত কৈছে যদি tan twice a = cot a - 18 ডিগ্ৰী য'ত twice a টো কি সূক্ষ্ম কোণ twice a টো কি বুলি কৈছে সূক্ষ্ম কোণ মানে ইয়াৰ ভ্যালুটো কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আমি জানো যে সূক্ষ্ম কোণ মানে কি যাৰ মান 90 ডিগ্ৰীতকৈ সৰু হেবুকোণকে কি বুলি কয় সূক্ষ্ম কোণ তেন্তে a মান উলিয়া আমাক কি সুধিছে কাৰ ভ্যালু সুধিছে দা ভ্যালু অফ a মানে কোৱেশ্চনটোৱে কৈছে if tan twice a = cot a - 18 ডিগ্ৰী where twice a is a acute angle then find the value of a আৰু এই কোৱেশ্চনটো SSLC 19ত আহিছে মানে 2019 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিছে ঠিক তেনেকৈ মই যে আগৰ এই কোৱেশ্চনটো কৈছিলো যে এতিয়া 2 নম্বৰ 2 কোৱেশ্চনটো সেই কোৱেশ্চনটো SSLC 18ত আহিছে মানে 18 বৰ্ষৰ মেট্ৰিকত আহিছে তোমালোকে এই কোৱেশ্চনখিনি কিতাপৰ কিনাতে পেন্সিলে হলো চিন্তি দি যাবা কাৰণ এইখিনি কোৱেশ্চন তোমালোকৰ ক'ত সহায় হ'ব তোমালোকে টেষ্ট পি টেষ্টৰ সময়ত সহায় হ'ব কাৰণ পি টেষ্টত প্ৰায় এইবোৰ আগত অহা পৰীক্ষাবোৰ প্ৰায় প্ৰশ্ন আহে তোমালোকে চালে গম পাবা হয় না এই কোৱেশ্চনটো কি হৰাইছে বুলি কলো SSLC 19ত আৰু আগত এই জাস্ট আগৰ কোৱা কোৱেশ্চনটো কৰিছিল SSLC 18ত আহিছিল এটা এই কোৱেশ্চনটোত কি কৈছে আমাক এটা কৈ দিছে সম্পৰ্ক এটা কৈ দিছে সম্পৰ্কটো কি tan twice a = cot a - 18 ডিগ্ৰী আমাক কাৰ ভ্যালু দিছে a ভ্যালু দিছে আৰু এটা কথা কৈছে twice a টো কি বুলি কৈছে সূক্ষ্ম কোণ বুলি কৈছে মানে ইয়াৰ ভ্যালু 90 ডিগ্ৰীতকৈ সৰু হেতু তোমালোকে এপ্লাই নহয় জাস্ট কথাটো কৈ দিছে এটা লিখি যোৱা এনেকুৱা ধৰণৰ অংকও মই কৰিছিলো আগতে সেইকাৰণে আগৰ ভিডিঅ'বোৰ চাই আহিবা দিয়া আছে কি দিয়া আছে tan twice a = cot a - 18 ডিগ্ৰী এনেকুৱা ধৰণৰ অংক কেনেকৈ কৰে মই কৈছিলো দুইফালে অনুপাতটো একে কৰিব লাগিব অনুপাতটো একে কৰিলে মই কেনসেল গৈছে বুলি ধৰিব পাৰো যদি এপিনে tan আছে এপিনে cot আছে মই এপিনেও যদি cot বনাই দিব পাৰো তেন্তে cot কেনসেল গৈছে বুলি ধৰিব পাৰো তেন্তে a ইয়াত থাকি যাব twice a থাকি যাব ইয়াত এইখিনি থাকি যাব আৰু মই a ভ্যালু উলিয়াই দিব পাৰিম বা মই cotক কোলে কনভাৰ্ট কৰিব পাৰো tanলৈ কনভাৰ্ট কৰিব পাৰো তেতিয়া tan কেনসেল যাবগৈ তেতিয়া a twice a থাকিব পিনে এপিনে এটো থাকিব আৰু তাৰপা a ভ্যালু উলিয়াম কিন্তু মই দুইটা চেঞ্জ নকৰো যদি মই tan চেঞ্জ কৰো cot চেঞ্জ নকৰো আৰু cot চেঞ্জ কৰিলে tan চেঞ্জ নকৰো কথাটো বুজি পাইছানে কেনেকৈ চেঞ্জ কৰিম হে 90 মাইনাস যে কৰিছিলো তেনেকৈ এটা ইয়াতো কথা আছে কি কথা ইয়াত চোৱা প্ৰথমটো twice a কোণৰ সাপেক্ষে ত্ৰিকোণমিতি অনুপাত tan লৈছে ইয়াত a - 18 ডিগ্ৰী সাপেক্ষে ত্ৰিকোণমিতি অনুপাত cot লৈছে তুমি যিকোনো এইফালটো চেঞ্জ কৰিবা বা এইফালটো চেঞ্জ কৰিবা কিন্তু তুমি সদায় সহজ এংগলটো লবা সহজ এংগলটো ললে তোমাক কৰিবলৈ সুবিধা হ'ব ক্যালকুলেশন ইয়াত চোৱা ইয়াত এটা এংগল আছে twice a এটা এংগল আছে a - 18 ডিগ্ৰী কোনটো সহজ হ'ব নিচিনা লাগিছে বাৰু তোমালোকৰ এইটো ললে সহজ হ'ব নে এইটো ললে সহজ হ'ব দুটাতে আনসাৰ হ'ব দুটাতে একে আনসাৰ হ'ব কথাটো বুজি পাইছানে অবিয়াসলি এইটো twice a এইটো সহজ হ'ব এইটো ললে কাৰণ ইয়াত দুটা টাৰ্ম আছে আৰু ইহতৰ মাজত মাইনাস চিন আছে তেন্তে এইটো নলও আমি এইটো লম কাৰণ এইটো twice a এইটো সহজ হ'ব এইটো কৰিলে কথাটো বুজি পাইছানে তোমালোকে তেনেকৈ চাই লবা বা যিকোনো এটা কৰিলেও হ'ব এইটো জায়গাত মই কি লিখিব পাৰিম স্যার twice a জায়গাত মই এনেকৈ লিখিব পাৰিম নিশ্চয় 90 ডিগ্ৰী মাইনাস twice a লিখিব পাৰিম নিশ্চয় পাৰিম নে 90 ডিগ্ৰী মাইনাস twice a লিখিব পাৰিম এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময় 90 পৰা কোনো এটা কোণ বিয়োগ কৰা সময় যদি কোণটো চেঞ্জ কৰো অনুপাত চেঞ্জ নহয় কোণটো যদি চেঞ্জ নকৰো অনুপাত চেঞ্জ হ'ব এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোণটো চেঞ্জ কৰিছো নি কোণটো আছিল twice a মই হেতু সেম টু সেম twice a ৰাখি দিছো দেখিছা না twice a টো twice a হৈছে তেন্তে অনুপাতটো চেঞ্জ হ'ব জানো কোণটো চেঞ্জ না কৰা অনুপাতটো চেঞ্জ হ'ব নাই হ'ব কাৰণ কেলে কোণটো চেঞ্জ নকৰিলো twice a আছিল twice a ৰাখিলো তেন্তে ইয়াত অনুপাত চেঞ্জ হ'ব ইয়াত অনুপাতটো কোলে চেঞ্জ হ'ব tan টো কোলে চেঞ্জ হয় cotলে চেঞ্জ হয় ইয়াৰ আগত মই কি লিখিম tan নি লিখো cot লিখিম কেলে এতিয়া বুজি পালা না আকৌ এবাৰ এক্সপ্লেইন কৰি দিছো কোণটো আছিল twice a মই বিয়োগ কৰা সময় 90 পৰা বিয়োগ কৰা সময়ত কিমান লিখিলো 90 মাইনাস twice a মানে বিয়োগ কৰা সময়ত কোণটো একেই ৰাখিলো কোণটো চেঞ্জ না কৰা আৰু কোণ চেঞ্জ নকৰিলে কি হ'ব অনুপাত চেঞ্জ হ'ব অনুপাত tan টো কোলে চেঞ্জ হ'ব cotলে চেঞ্জ হ'ব হৈ গ'ল এইটোৱে অংকটো জাস্ট মেইন পোৰশনটো হেখে আহিব আৰু বাকিখিনি ক্যালকুলেশন এইটো কি এইটো সেম থাকিব কাৰণ মই এটাকে চেঞ্জ কৰিম কৈছো এইটো cot a - 18 ডিগ্ৰী এটা খলে বুজি পালা নে এটা চা এফালেও cot আছে এফালেও cot আছে দুইখিনি ক্যান্সেল গল বুলি ধৰিব পাও নে এই cot টো লগত এই cot টো ক্যান্সেল গল তেন্তে থাকিলে কি এফালে থাকিলে 90 ডিগ্ৰী মাইনাস twice a থাকিলে হয় না এফালে কি থাকিলে a - 18 ডিগ্ৰী এটা ভ্যালু লিয়া দিয়া জানাই এবোৰ হল সমীকৰণ হয় এটো কেনেকৈ ভ্যালু লিয়া জানাই তাৰ কাৰণে কি কৰিম মই a খিনি এটা সাইডে আনিম আৰু ডিগ্ৰী খিনি এটা সাইডে দিম a আছে twice a মাইনাস twice a হয় না আৰু এপিনে a আছে এটো প্লাসত আছে এপিনে আহিলে কি হ'ব মাইনাস a হ'ব ইফালে কি হ'ব মাইনাস 18 ডিগ্ৰী 90 টো এপিনে প্লাসত আছে ইফালে গুছি গলে মাইনাস 90 ডিগ্ৰী হয় না মাইনাস
মাইনাছে প্লাছ মানে এই দুটা বস্তু কি হ'ব যোগ হ'ব কেলে যোগ হ'ব মাইনাছে মাইনাছে প্লাছ দুটা এ লগত আৰু এটা এ যোগ কৰি দিলোঁ কেইটাই হ'ব তিনিটাই হ'ব আছিলে ইয়াত দুটাই তাৰ লগত আৰু এটা এ যোগ কৰিলোঁ তিনিটাই হ'ল এতিয়া চোৱা ডাঙৰটো আগত যিডাল চিন থাকে সেইডালে বহাব লাগে এতিয়া টুৱাইছে ডাঙৰ নে এ ডাঙৰ অবভিয়াছলি টুৱাইছে ডাঙৰ তাৰ আগত কি চিন আছে মাইনাছ তেন্তে মই ইয়াতো কি চিন দিম মাইনাছ দিম কথাটো বুজি পালানে সদায় প্ৰথম এই চিনৰ এইখিনি কেলকুলেশ্যনখিনি ভালকৈ চাবা মাইনাছে মাইনাছে প্লাছ মানে এই দুটা বস্তু প্লাছ হ'ব ইয়াত আছে দুটা এ ইয়াত আছে এটা এ যোগ কৰিলে কিমান হ'ব 28 হ'ব আৰু তাৰপিছত ডাঙৰটো আগত যিডাল চিন থাকে সেইডালে দিম ইয়াত ডাঙৰ টুৱাইছে তাৰ আগত মাইনাছ আছিলে মই কাৰণে মাইনাছ দিলোঁ এতিয়া নেক্সট গীতা চোৱা একে মাইনাছে প্লাছ 90 লগত 18 যোগ কৰিলে কিমান হ'ব 108 হ'ব হয় না 108 হ'ব এতিয়া 90 ডাঙৰ নে 18 ডাঙৰ 90 ডাঙৰ 90 আগত কি চিন আছে মাইনাছ তেন্তে ইয়াতো মাইনাছ হ'ব আৰু এইপিনেও মাইনাছ আছে এইফালেও মাইনাছ আছে চোৱা মাইনাছ মাইনাছ কেনচেল কথাটো বুজি পালানে তেন্তে মোক কাৰ ভেলু লাগে এই ভেলু এ লগত 3 এটা আছে 3টো এইপিনে কি হৈছে পূৰণটো ইফালে গ'লে কি হৈ যায় হৰণ ডিভাইডত যাবগৈ মানে 108 ডিভাইডেড বাই 3 হয় না চোৱা এতিয়া যদি 108ক 3 এ ডিভাইড কৰে কিমান পাবা কৈ চোৱা 3 এইপিনে 6 36 থাকে মেবি হয় না হয় না চাই লোৱা তোমালোকে 108 3 এ ডিভাইড কৰিছোঁ 3 এ 3 বাৰ গ'ল 9 এইপিনে 6 হয় 36 তেন্তে মই নিৰ্ণয় এ কোণৰ মান কিমান পালোঁ 36 ডিগ্ৰী পালোঁ মানে মোক যিটো কোণ উলিয়াব কৈছিলে মোক কি বিচাৰিব কৈছিলে 36 মানে এ কোণৰ মান বিচাৰিব কৈছিলে এ মান ধুনীয়াকৈ আনচাৰ লিখি দিবা এনেকৈ 36 ডিগ্ৰী ইংলিছত লিখিলে হ'ব হেন্স দ্য ভেলু অফ এ ইজ 36 ডিগ্ৰী কথাটো বুজি পালানে ধুনীয়াকৈ নোট কৰি লোৱা একদম সহজ অংক আৰু এনেকুৱা ধৰণৰ অংক আহিয়ে থাকে টেষ্টতো পাবা তোমালোকে মেট্ৰিকতো পাবা বা মানে বছৰটো তোমালোকে কৰিব পাবা পৰীক্ষা দিলে বছৰটোত কেইবাবাৰ কৰিব পাবা এনেকুৱা ধৰণৰ অংক ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা নেক্সট 4 নম্বৰ কুৱেশ্যনটোত কৈছে যদি tan a = cot b tan a = কি বুলি কৈছে cot b তেন্তে প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী তেন্তে আমি কি দেখাব লাগে a + b মান কিমান বুলি দেখাব লাগে 90 ডিগ্ৰী বুলি দেখাব লাগে মানে if tan a = cot b then we have to prove that a + b = 90 ডিগ্ৰী এটো সহজ একদম সহজ এইবোৰ অংক পৰীক্ষাত আহিলে 2 মাৰ্কছ বা 3 মাৰ্কৰ কাৰণে আহিব ধুনীয়াকৈ পাবা দিয়া আছে বুলি লিখি লবা ইংলিছত লিখিলে কি হ'ব given tan a = cot b আৰু এনেকৈ থাকিলে কেইটা চেঞ্জ কৰিব লাগে বুলি কৈছিলোঁ মই যিকোনো এটা চেঞ্জ কৰিব লাগে যদি তুমি tan টো চেঞ্জ কৰা cot টো চেঞ্জ নকৰিবা যদি তুমি cot টো চেঞ্জ কৰা তেন্তে tan টো চেঞ্জ নকৰিবা কথাটো বুজি পাইছানে হয় না মই এইটো কি লিখিব পাৰিম ধৰি লওঁ মই tan টো চেঞ্জ কৰি দিওঁ মই ইয়াত 90 ডিগ্ৰী মাইনাছ a লিখিব পাৰিম নি অবভিয়াছলি পাৰিম হয় না 90 ডিগ্ৰী মাইনাছ a মানে 90 পৰা বিয়োগ কৰা সময়ত কোনটো চেঞ্জ কৰি না কৰা a আছিলে a আছে কোনটো চেঞ্জ না কৰা তেন্তে অনুপাতটো চেঞ্জ হ'ব tan টো ক'লে চেঞ্জ হ'ব cotলে চেঞ্জ হ'ব cot এইটো এফালে কি হ'ব cot b এ থাকিব কাৰণ মই এটাহে চেঞ্জ কৰিম এটা cotৰ লগত cot কেনসেল গ'ল বুলি ধৰা তেন্তে কি হ'ব এইপিনে থাকিব 90 ডিগ্ৰী মাইনাছ a = b হয় না নহয় চোৱা এতিয়া চোৱা এইপিনে আছে 90 ডিগ্ৰী তুমি a টো ইটো সাইডে লগলে কি হ'ব এইপিনে মাইনাছ a ইফালে গুচি গ'লে কি হৈ যাব প্লাছ a মানে a + b হয় না 90 ডিগ্ৰী = কি পালা a + b এতিয়া সমীকৰণটো উল্টাই দিয়া মানে আমি সমীকৰণটা ধৰি লোৱা এনেকৈ এটা আছে x + y = 2 হেতুক মই কেনেকৈ লিখিব পাওঁ এনেকৈ লিখিব পাওঁ 2 = x + y ঠিক তেনেকৈ তুমি সমীকৰণটো এটো উল্টাই দিয়া মানে ইফালেখিনি ইফালে লৈ না ইফালেখিনি ইফালে লৈ যা মানে কি হৈ যাব a + b = 90 ডিগ্ৰী আৰু এটোৱে আমাক প্ৰুফ কৰিব কৈছিলে একদম দুটা স্টেপ বা তিনটা স্টেপতে হৈ গ'ল আৰু ধুনীয়াকৈ 2 নম্বৰ আহিব এটো ধুনীয়াকৈ নোট কৰি লোৱা এটা নেক্সট কুৱেশ্যনটো কি দিয়া আছে চোৱা নেক্সট কুৱেশ্যনটো দিয়া আছে যদি sec 4a = cosec a - 20 ডিগ্ৰী এটা সম্পৰ্ক দিয়া আছে sec 4a = cosec a - 20 ডিগ্ৰী য'ত 4a সূক্ষ্ম কোণ মানে একুইট এংগল যাৰ ভ্যালু 90 ডিগ্ৰীতকৈ সৰু তেন্তে a মান উলিওৱা আমাক কি ক'ব কৈছে a মান উলিয়াব কৈছে আৰু এই কুৱেশ্যনটো ক'ত আহিছে SSLC 20 মানে 2020 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিছে মানে আমাক ভ্যালুটো দিয়া আছে কি দিয়া আছে if sec 4a = cosec a - 20 ডিগ্ৰী য'ত 4a টো সূক্ষ্ম কোণ 90তকৈ সৰু তেন্তে a ভ্যালু উলিয়াব কৈছে আগত যে এটা কৈছিলো তেনেকুৱা একে সেম প্ৰথম কি লিখিম দিয়া আছে sec 4a = cosec a - 20 ডিগ্ৰী আৰু ইয়াৰ ভিতৰত মই যিকোনো এটা চেঞ্জ কৰিব কৈছিলো যদি মই secক চেঞ্জ কৰো cosecক চেঞ্জ নকৰো যদি মই cosecক চেঞ্জ কৰো secক চেঞ্জ নকৰো আৰু সদায় সহজটো চেঞ্জ কৰিব কৈছিলো তেতিয়া সহজ হৈ কৰিবলৈ ইয়াত 4a সহজ নে
a minus 20 ডিগ্ৰী সহজ দেখা দেখি ওলাই আছে 4a সহজ তেন্তে চেঞ্জ কৰিম এইটো চেঞ্জ কৰিম এইটো মই কি লিখিব পাৰিম 90 ডিগ্ৰী minus 4a লিখিব পাৰিম নে পাৰিম এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোনটো চেঞ্জ না কৰা তেন্তে অনুপাত চেঞ্জ হ'ব সেকটো ক'লে চেঞ্জ হ'ব cosec ক'লে is equal to cosec এইফালে চেম থাকিব মই এটাহে চেঞ্জ কৰিম হয়নে এটা cosec কেনসেল কৰি থাকিলে কি হ'ব 90 ডিগ্ৰী minus 4a is equal to a minus 20 ডিগ্ৰী এতিয়া a খিনি এটা সাইডে নিয়া ডিগ্ৰী খিনি এটা সাইডে আনা 90 ডিগ্ৰী minus 20 ডিগ্ৰী টো এপিনে লৈ ললে plus 20 ডিগ্ৰী হ'ব হয়নে এপিনে a আছে minus 4a টো ইফালে গুছি গলে plus 4a হ'ব এতিয়া এড কৰা 90 লগত 20 এড কৰিলে 110 ডিগ্ৰী is equal to এটো কিমান হ'ব 5a হ'ব এটো তুমি মই কি কৈছিলা আগৰ কোৱেশ্চনটো উল্টাই দিব পাৰো সমীকৰণ এটোক উল্টাই দিলে কি হ'ব 5a is equal to কিমান হ'ব 110 এটা মোক কাৰ ভ্যালু লাগে এই ভ্যালু তাৰ কাৰণে 5 টো ইফালে হৰণ কৰি লৈ যাব লাগিব কাৰণ এপিনে পূৰণ হৈ আছে 110 ডিভাইডেড বাই 5 110ক 5 এ হৰণ কৰিলে দুবাৰ গল 10 আকৌ 2 কিমান হ'ল এই ভ্যালু 22 ডিগ্ৰী এই ভ্যালু কিমান পালা 22 ডিগ্ৰী এটাকে নিনেও a মান 22 ডিগ্ৰী hence a value কিমান hence the value of a is 22 ডিগ্ৰী আৰু তোমাক এটা যে এতিয়া চোৱা এটো সদায় সম্পৰ্কটো যেটো কোৱেশ্চনৰ সম্পৰ্ক দি আছে হেতুত পঢ়িবই হেখিনি তোমালকে টেনচন লব নালাগে আৰু সম্পৰ্কটো আমাক আৰু এটা কথা কৈছিল ন কি কৈছিল 4a টো সূক্ষ্মকোণ বুলি কৈছিল এতিয়া ইয়াক 4 বাৰ কৰিছাচোন 4.22 এই জায়গা 22 এটো 88 হ'ব এটো 88 টো সূক্ষ্মকোণ হয় না 88 ডিগ্ৰী সূক্ষ্মকোণ হয় তেন্তে সেই কন্ডিশনটো লৈ তোমালকে চিন্তা কৰিব নালাগে যে মেইন প্ৰসেছটো এপ্লাই কৰি যাবা তোমাৰ হেমতে কন্ডিশনটো মতে আনসাৰ ওলাই যাব ঠিক আছে এটো ধুনিয়াকে নোট কৰি লোৱা এটা নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা নেক্সট কোৱেশ্চনটো কৈছে যদি a, b, c কোনকেইটা abc ত্ৰিভুজৰ অন্তঃকোণ হয় এটা ত্ৰিভুজ আছে abc তাৰ অন্তঃকোণ কেইটা কি বুলি কৈছে a b আৰু c তেন্তে দেখুৱা যে তেন্তে কি দেখাব লাগে sin b + c / 2 = cos a/2 এই সম্পৰ্কটো সত্যাপন কৰিব লাগে ইংলিছত কোৱেশ্চনটো কৈছে if a, b and c are into angle of triangle abc then show that এটো দেখাব লাগে sin b + c / 2 = cos a/2 আমাৰ কন্ডিশনটো কি দিছে কন্ডিশনটো কৈছে a b c এই কোণগিটা কি বুলি কৈছে এটা ত্ৰিভুজৰ অন্তঃকোণ মানে ধৰিলা এটো যিমা এটা ত্ৰিভুজ তা এটা কোণ a এটা কোণ b এটা কোণ c তেনেকুৱা কৈছে এতিয়া সম্পৰ্ক এটো দেখাব লাগে হয়নে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া মই কি লিখিম যিহেতু a, b আৰু c ত্ৰিভুজৰ কি হয় অন্তঃকোণ হয় না এটো আমাক কোৱেশ্চনটো কৈ দিছে যেহেতু a b আৰু c ত্ৰিভুজৰ অন্তঃকোণ আৰু তোমালোকে জানা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় যদি মই ত্ৰিভুজৰ তিনটা কোণক যোগ কৰো কিমান হয় 180 ডিগ্ৰী এটাকে a + b + c is equal to 180 ডিগ্ৰী হয় নে নহয় হয় তোমালোকে হৌপা পঢ়ি আহিছা এটো ব্ৰেকেটত কি লিখিম যেহেতু ত্ৰিভুজৰ ধুনিয়াকে লিখিবা তোমালোকে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এডখলে বুজি পালানে এতিয়া কোৱেশ্চনটো মতে তুমি প্ৰস্তুত কৰিব লাগিব কোৱেশ্চনটো কি বিচাৰিছে কোৱেশ্চনটো বিচাৰিছে এটা সাইডে b + c লাগিব এটা সাইডে a লাগিব এটা সাইডে তেন্তে তুমি b + c টো ৰাখা এটা সাইডে আৰু তেন্তে a টো ইটো সাইডে লৈ যোৱা কথাটো বুজি পাইছানে কোৱেশ্চনটো মতে আগবাঢ়িব লাগিব মানে জিটো প্ৰুফ কৰিব লাগে প্ৰুফে কি বিচাৰিছে প্ৰুফে বিচাৰিছে এটা সাইডে b + c লাগে তেন্তে আমিও এটা সাইডে b + c ৰাখিম কথাটো বুজি পাইছানে আৰু তেন্তে a টো কিফালে লৈ গলে কি হ'ব 180 ডিগ্ৰী - a হ'বনে নহয় চোৱা আকৌ প্ৰুফে কি বিচাৰিছে প্ৰুফে তলত 2 এটা বিচাৰিছে তলত 2 মানে কি গোটে বস্তুটো 2 এ হৰণ কৰিছে b + c তলত 2 থকা মানে কি b + c 2 এ হৰণ কৰিছে ঠিক তেনেকে a তলত 2 থকা মানে কি a 2 এ হৰণ কৰিছে মানে গোটে বস্তুটো কিহে হৰণ কৰিব লাগিব তেন্তে 2 এ হৰণ কৰিব লাগিব মানে কি কৰিম তেন্তে b + c / 2 এফালে আমি জানো সমীকৰণ এটা পক্ষত কিবা এটা কৰিলে আনটো পক্ষটো হে সেম বস্তুটো কৰিব লাগিব মানে এফালে 2 এ হৰণ কৰিলো তেন্তে এফালেও 2 এ হৰণ কৰিব লাগিব ব্ৰেকেটত কি লিখিবা দুই পক্ষক 2 এ হৰণ কৰি কি লিখিলো মই দুই পক্ষক 2 এ হৰণ কৰি এতিয়াটো এটো একো নহয় এটো b + c / 2 এ থাকিব এতিয়া এটো চোৱা এটো সিপাৰেট ডিভিজন হ'ব নি সিপাৰেট ডিভিজন হ'ব কেনেকে হ'ব 180 ক 2 এ ডিভাইড হ'ব 180 ডিগ্ৰী
2 ডিভাইড হ'ব মাইনাছ চিন মাইনাছে থাকিব 1 2 ডিভাইড হ'ব হয়নে ধৰি লোৱা এনেকুৱা কথা ধৰি লোৱা তোমাৰ 10 প্লাছ 6 আছে ডিভাইডেড বাই 2 আছে তুমি এইটো কেনেকৈ লিখিব পাৰা কেনে লিখিব পাৰা 10/2 প্লাছ চিন থাকিলে প্লাছ দিবা মাইনাছ থাকিলে মাইনাছ 6/2 তুমি এটো ক্যালকুলেট কৰিলে জিটো পাবা এটো ক্যালকুলেট কৰিলে সমানটো পাবা কথাটো বুজি পাইছানে ঠিক তেনেকৈ হেতু কনসেপ্টে মই ইয়াত এপ্লাই কৰিছো কি কৰিলো তেন্তে 2 এ 180 ডিভাইড কৰিলো মাইনাছ চিন আছে কাৰণে মাইনাছ দিলো আৰু 1 2 এ ডিভাইড কৰিলো হয় এতিয়া চোৱা এপিনে থাকিলে b + c এ থাকিলে ডিভাইডেড বাই 2 ইকুৱেল টু 180 2 এ ডিভাইড কৰিলে কিমান 90 ডিগ্ৰী মাইনাছ এটো থাকি যাব a/2 কথাটো বুজি পালানে এতিয়া চোৱা আমাক কি লাগে এটা পক্ষত সাইন লাগে এটা পক্ষত কস লাগে তেন্তে দুটা পক্ষত কি লম মই সাইনৰ অনুপাত লম দুটা পক্ষত কি লম সাইনৰ অনুপাত লম এতিয়া নেক্সট লিখিবা তোমালোকে এইডখলৈকে লিখিবা তাৰ পৰা মই ওপৰলৈ গৈছো তোমালোকে তললৈ কন্টিনিউকে লিখি যাবা মই কি পাইছো গৈ লাষ্টত b + c ডিভাইডেড বাই 2 ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ a/2 পাইছো এতিয়া লিখিবা দুই পক্ষত সাইনৰ অনুপাত লৈ দুই পক্ষত কি লৈছো সাইনৰ অনুপাত লৈ সাইনৰ অনুপাত ললে কি হ'ব ইয়াত আগত জাস্ট সাইনৰ অনুপাতটো আহিব আৰু কোনটোটো b + c ডিভাইডেড বাই 2 হেতু সেম থাকিব এফালে কি হ'ব সাইন 90 ডিগ্ৰী মাইনাছ a/2 কথাটো বুজি পালানে মই দুই পক্ষত কি কৰিলো সাইনৰ অনুপাত লৈছো এপিনেও সাইন লিখি দিছো এপিনেও সাইন লিখিছো সো এতিয়া এটোটো একো চেঞ্জ কৰিব পাৰিবা নি নোৱাৰা কিয়া ফৰ্মুলাত কৈছে না পৰা হয়নে এটো সেম থাকিব কিন্তু এটো চোৱাচোন এটো চোৱা এটো সাইন 90 ডিগ্ৰী মাইনাছ a মানে তুমি গোটেই বস্তুটো এটো তুমি a বুলি ধৰিব পাৰা নাই মানে তেন্তে 90 ডিগ্ৰী মাইনাছ a ফৰ্মুলাত পৰিলে নাই তেন্তে কি হয় এটো সাইনটো কলে চেঞ্জ হয় কসলে চেঞ্জ হয় মানে এটো কি লিখিব পাৰিম cos a মানে a/2 হয়নে a মানে a/2 আৰু এটো আমাক প্ৰুফ কৰিবলৈ কৈছিলে প্ৰমাণ কৰা হয়নে বুজি পালানে তোমালোকে এটা ইংলিশত লিখিলে কি হ'ব হেন্স প্ৰুফ আমি কি প্ৰুফ কৰিলো তেন্তে sin b + c ডিভাইডেড বাই 2 ইকুৱেল টু cos a/2 এটো ধুনিয়াকৈ লিখি লোৱা নেক্সট 7 নম্বৰ কোৱেশ্চনটো কি কৈছে 7 নম্বৰ কোৱেশ্চনটোত কৈছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা মানে ইংলিশত কোৱেশ্চনটো কৈছে এক্সপ্ৰেছ sin 67 ডিগ্ৰী plus cos 75 degree in terms of trigonometric ratios of angle between 0 degree and 45 degree তোমালোকে কোৱেশ্চনটো পঢ়ি বুজি না পোৱা নিচিনা লাগিছে হয় না একে ধৰণে আমি যিখিনি পঢ়িছিলো সেইখিনি কনসেপ্ট এপ্লাই হ'ব কি কৰিব কৈছে এটো আছে 67 ডিগ্ৰী এটো আছে কিমান 75 ডিগ্ৰী এই গিটা আমাক চেঞ্জ কৰি 0 আৰু 45 থকা মাজত থকা ডিগ্ৰীলে চেঞ্জ কৰিব কৈছে মানে 0 আৰু 45 ডিগ্ৰী মাজৰ যিকোনো এটা ডিগ্ৰীলে চেঞ্জ কৰিব কৈছে কথাটো বুজি পাইছানে মানে 67 ক 0 আৰু 45 ৰ মাজৰ ভ্যালু এটালে চেঞ্জ কৰিব কৈছে ঠিক তেনেকৈ 75 ক 0 আৰু 45 ডিগ্ৰী মাজৰ ভ্যালু এটালে চেঞ্জ কৰিব কৈছে তাৰ কাৰণে আমি কি কৰিব লাগিব আমি যে অলৰেডি পঢ়ি আছো যে কি পঢ়ি আছো কোণৰ ত্ৰিকোণমিতিক অনুপাত সেই কনসেপ্টটো এপ্লাই কৰিব লাগিব জাস্ট এটো এপ্লাই কৰিলে তোমাৰ আনসাৰ ওলাই গল বাকি কোৱেশ্চনটোত ক'বলগীয়া একো নাই কথাটো বুজি পাইছা কোৱেশ্চনটো ল্যাঙ্গুৱেজটো অকমান খেলিমেলি কিন্তু আনসাৰ একদম সহজ sin 67 ডিগ্ৰী ইয়াত দুটাই চেঞ্জ কৰিব লাগিব কাৰণ দুটাকে চেঞ্জ কৰিব কৈছে না ইয়াত এটো চেঞ্জ কৰিলো এটো চেঞ্জ নাগা হেতু নহয় এটো চেঞ্জ কৰিলো এটো চেঞ্জ নাগা হেতু নহয় আমাৰ এটো 67 টু 45 তকৈ বেছি 75 টু 45 তকৈ বেছি মানে দুটাই চেঞ্জ কৰিব লাগিব মই এটো কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাছ সোৱা মই এটো কি লিখিব পাৰিম 90 ডিগ্ৰী 67 90 পা যদি 67 বিয়োগ কৰা কিমান থাকিব 3 থাকিব আৰু ইয়াত থাকিব কিমান 2 থাকিব হয় না এই 3 থাকিলে তাৰপা 8 পা 6 গলে 2 মানে 67 ৰ জায়গাত মই কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী বুলি লিখিব পাৰিম মই 67 ৰ জায়গাত কি লিখিলো 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী মানে 90 পা 23 গলে কিমান থাকিব 67 ঠিক তেনেকৈ তুমি 75 ৰ জায়গাত কি লিখিব পাৰিবা বিগ কৈ চাই লোৱা অসুবিধা পাইছা 90 ডিগ্ৰী মাইনাছ 75 কৈ দিয়া 5 থাকিব ইয়াত থাকিব কিমান 8 পা 7 গলে 1 তুমি ইয়াত লিখিব পাৰিবা 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী কথাটো বুজি পালানে মই কি কৈলো কি কৈলো মই 67 ৰ জায়গাত এটো লিখিলো কি লিখিলো 90 ডিগ্ৰী মাইনাছ 23 আৰু 75 ৰ জায়গাত এটো লিখিলো 90 ডিগ্ৰী মাইনাছ 15 এতিয়া চোৱা 90 পা বিয়োগ কৰা সময় কোনটো আছিল 67 মই লিখিলো 23 মানে কোনটো চেঞ্জ কৰিছো 67 আছিল 23 কৰিলো তেন্তে অনুপাত চেঞ্জ নহয় তেন্তে সাইন সাইনই থাকিব কথাটো বুজি পালা ঠিক তেনেকৈ ইয়াত 75 আছিল মই লিখিলো 15 ডিগ্ৰী বিয়োগ কৰা সময় তেন্তে কোন চেঞ্জ অনুপাত চেঞ্জ নহয় cos cosই থাকিব কথাটো বুজি পালা নে এতিয়া চোৱা sin 90 ডিগ্ৰী মাইনাছ কি হ'ব cos a মানে cos 23 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মাইনাছ a মানে sin a sin 15 ডিগ্ৰী এটো আনসাৰ এটোৱে তোমাৰ আনসাৰ এতিয়া চোৱা 23 টু 0 আৰু 45 ৰ মাজৰ হয় নাই কোন হয়
ঠিক তেনেকৈ এইটো 23 তাৰ মাজতে থাকে ঠিক তেনেকৈ 15টো থাকে নাই সিহঁতৰ মাজত সেইটো থাকে আমাৰ যিটো কুৱেশ্যনটো বিচাৰিব কৈছিলে সেইটো আনচাৰ ওলাই গ'ল এইটো লিখি লোৱা ধুনীয়াকৈ এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা নেক্সট নম্বৰ 8 নম্বৰ কুৱেশ্যনকেইটা আমাৰ আছে গৈ 8 নম্বৰ কুৱেশ্যনকেইটা সলভ কৰিম 8 নম্বৰ কুৱেশ্যনকেইটা একেকেইটা যিখিনি কৰি আছোঁ আমি এতিয়ালৈকে সেইখিনিয়ে মই হ'লেও মোৰ এটা অভ্যাস মই গোটেইবোৰ অনুশীলনী বা য'ই নহওক গোটেইবোৰ কুৱেশ্যন সলভ কৰিবলৈ চেষ্টা কৰোঁ তোমালোকে যিসকলে পাৰিম নিচিনা লাগিছে তোমালোকে ভিডিঅ'বোৰ ভিডিঅ'টো প'ষ্ট কৰি নিজে চেষ্টা কৰিবা তাৰ পাছতে তোমালোকে ভিডিঅ'টো আকৌ প্লে কৰিবা কথাটো বুজি পাইছানে যিসকলে বুজি পাইছা আৰু নিজে পাৰিম নিচিনা লাগিছে তেওঁলোকে ভিডিঅ'টো প'ষ্ট কৰিবা বা নিজে চেষ্টা কৰিবা তাৰপিছত আকৌ ভিডিঅ'টো চাবা ঠিক আছে মই সদায় অনুশীলনী মই সকলোবোৰ কুৱেশ্যন সলভ কৰাম তোমালোকে সেইকাৰণে যিসকলে পাৰা অলপ সেই কামটো কৰিবা ঠিক আছে এতিয়া কি কুৱেশ্যনটো কি কৈছে যদি sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী এটা সম্পৰ্ক দি আছে সম্পৰ্কটো কি sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী য'ত থিটা এটা সূক্ষ্ম কোণ থিটাটো কি এটা একুইট এংগল মানে 90 ডিগ্ৰীতকৈ সৰু তেন্তে থিটাৰ মান উলিওৱা আমাক কৈ দিছে if sec 5 theta is equal to cosec theta minus 36 degree where theta is a acute angle then find the value of theta একে কনসেপ্ট সেইকাৰণে কৈছো তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি নিজে চেষ্টা কৰাবা তাৰ পিছতে যিসকলে পাৰা তাৰ পিছতে আকৌ ভিডিঅ'টো চাবা দিয়া আছে sec 5 theta is equal to cosec theta degree minus 36 degree ইয়াতো এটা চেঞ্জ কৰিব লাগিব sec চেঞ্জ কৰিলে cosec নকৰিবা cosec চেঞ্জ কৰিলে sec নকৰিবা এতিয়া চোৱা ইয়াত এটা কোণ আছে 5 থিটা এটা কোণ আছে থিটা মাইনাছ 36 সহজ নিচিনা কোনটো কোণ লাগিছে সহজ নিচিনা এইটো লাগিছে হয়নে এইটো বিয়োগত আছে তেন্তে মই এইটো চেঞ্জ কৰিম এইটো মই কি লিখিম 90 ডিগ্ৰী মাইনাছ 5 থিটা লিখিম 90 ডিগ্ৰী কি লিখিম মাইনাছ 5 থিটা এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোনটো চেঞ্জ নাই কৰা 5 থিটা আছিলে 5 থিটা তেন্তে অনুপাতটো চেঞ্জ হ'ব অনুপাতটো সেকটো ক'লে চেঞ্জ হ'ব কচা ক'লে চেঞ্জ হ'ব কথাটো বুজি পালানে মাইনাছ ইকুৱেল টু cosec এইটো একো নকৰোঁ মই এটাহে চেঞ্জ কৰিম কৈছোঁ এইটো সেম থাকিব এতিয়া এফালেও cosec আছে এফালেও cosec আছে cosec কেনসেল গ'ল বুলি ধৰিবা থাকিলে কি হবে 90 ডিগ্ৰী মাইনাছ 5 থিটা ইকুৱেল ইফালে কি থাকিলে থিটা ডিগ্ৰী মাইনাছ 36 এনেকুৱা অংক কেনেকৈ কয় থিটাখিনি একে সাইডে নিব লাগিব এংগলখিনি একে সাইডে আনিব লাগিব মানে 90 ডিগ্ৰী মাইনাছ 36 এপিনে আহিলে প্লাছ 36 ডিগ্ৰী হ'ব ইকুৱেল কি হ'ব থিটা মাইনাছ 5 থিটা ইফালে গুচি গ'লে প্লাছ 5 থিটা এটা কিমান পালা যোগ কৰা এপিনে 6 এপিনে হ'ব 12 126 ডিগ্ৰী ইকুৱেল টু 6 থিটা এইটো কি কৰিব পাৰিম সমীকৰণটো উল্টাই দিলে কেনেকুৱা হ'ব 6 থিটা ইকুৱেল টু 126 ডিগ্ৰী এইটো থিটা দেই থিটা মানে এটা কোনটোক থিটা বুলি ধৰিছে আমি যিটো ত্ৰিকোণমিতিত এনেকৈ কোনটো আমি এ বুলি লওঁ নাই এইবাৰ থিটা বুলি লৈছে আৰু মই আগৰ ভিডিঅ'ত কৈছিলোঁ থিটা এটা গিক আখৰ মানে কোনটোক দিনত কৰিবলৈ আমি ব্যৱহাৰ কৰিছোঁ থিটা অন্য বেলেগ একো বস্তু নহয় এটা কি লিখিব পাৰিম থিটা ইকুৱেল কি লিখিব পাৰিম 126 ডিভাইডেড বাই 6 লিখিব পাৰিম কাৰণ 6টো এপিনে পূৰণ হৈছিলে এতিয়া হৰণ কৰি দিয়া 126ক 6 দুবাৰ গ'ল 12 এবাৰ গ'ল 21 ডিগ্ৰী তেন্তে মই থিটাৰ ভেলু কিমান পালোঁ 21 ডিগ্ৰী পালোঁ এটাকে নিৰ্ণয় থিটাৰ মান 21 ডিগ্ৰী হেন্স দ্য ভেলু অফ থিটা ইজ 21 ডিগ্ৰী নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা নেক্সট কুৱেশ্যনটোত কৈছে যদি sin a ইকুৱেল টু cos 33 ডিগ্ৰী যদি sin a ইকুৱেল টু কি বুলি কৈছে cos 30 ডিগ্ৰী হুৱেৰ a ইজ লেছ দেন 90 ডিগ্ৰী মানে কি ক'লে ইয়াতো একে কথা কৈছে এইটো একুইট এংগল সেইটো আমাক এবাৰ ভাষাত কৈ দিয়া নাই এবাৰ লিখি দিছে এইটো 90 ডিগ্ৰীতকৈ সৰু বুলি কৈছে হয়নে এই মান উলিওৱা একে এইটো একুইট এংগল বুলি কৈছে আগৰবাৰ ভাষাত কৈ দিছিলে সূক্ষ্ম কোণ বুলি এবাৰ সূক্ষ্ম কোণ বুলি কৈ দিয়া নাই এবাৰ চিনৰ সহায়ত বুজাইছে চিনৰ সহায়ত কি বুজাইছে 90তকৈ এইটো সৰু বুলি কৈছে তেন্তে এই মান উলিওৱা মানে if sin a ইকুৱেল টু cos 33 ডিগ্ৰী মানে 8/2টোৱে কি কৈছে sin a ইকুৱেল টু cos 33 ডিগ্ৰী হয়নে হয় আৰু কি কৈছে a টু লেছ দেন 90 ডিগ্ৰী মানে a ভেলু 90তকৈ সৰু এইটো একো কথা নাই এইটো আমাক দৰকাৰো নহয় তেন্তে আমাক কি বিচাৰিব লাগে a মান দা ভেলু অফ a if sin a ইকুৱেল টু cos 33 ডিগ্ৰী then the find the value of a where a is a acute angle একে কনসেপ্ট দিয়া আছে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি এবাৰ চেষ্টা কৰি লোৱা এইবোৰ অংক যেতিয়ালৈকে নিজে চেষ্টা নকৰা তেতিয়ালৈকে নহ'ব অংক সদায় নিজৰ চেষ্টা কি লিখিম যিকোনো এটা চেঞ্জ কৰিম মই সাইন চেঞ্জ কৰিলে কছ চেঞ্জ নকৰোঁ কছ চেঞ্জ কৰিলে সাইন চেঞ্জ নকৰোঁ হয়নে মই এইটো কেনেকৈ লিখিব পাৰিম নি এইটোক যদি মই চেঞ্জ কৰোঁ 90 ডিগ্ৰী মাইনাছ এ লিখিব পাৰিম নে এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোনটো চেঞ্জ না কৰা তেন্তে অনুপাত চেঞ্জ হ'ব কছ এইটো ক'লে চেঞ্জ হ'ব কছলৈ চেঞ্জ হ'ব সাইন ইকুৱেল কি মই অকণমান স্পীড কৰিছোঁ একেধৰণৰ অংক
এইটো 33 এতিয়া এইফালৰ cos cos কেনসেল কৰি থাকিলে কি 90 ডিগ্ৰী মাইনাস a ইকুৱেল কি 33 ডিগ্ৰী ইয়াৰ পৰা ভ্যালু উলিয়াই দিয়া কেনেকৈ উলিয়াবা a খিনি এটা সাইড নিয়া এংগল খিনি এটা সাইড 33 টো এফালে গুছিলে কি হ'ব বা a টো এপিনে ৰাখি দিয়া a টো এপিনে থাকক 90 টো এপিনে প্লাস আছে এফালে গুছি গলে কি হ'ব মাইনাসত হ'ব 33 মাইনাস 90 ডিগ্ৰী হ'বনে নহয় চোৱা এপিনে থাকিলে মাইনাস a ইকুৱেল কি হ'ব এই 33 এর আগত প্লাস চিন আছে ইয়াৰ আগত কি চিন আছে মাইনাস প্লাসে মাইনাসে মাইনাস মানে এই বস্তুকিটা মাইনাস হ'ব 90 পৰা 33 বিয়োগ কৰিলে কিমান হ'ব চোৱা এপিনে থাকিব 7 এপিনে থাকিব 8 পৰা 3 গলে 5 53 এপিনে থাকিব 57 ঠিক আছে এতিয়া 90 ডাঙৰ নে 33 ডাঙৰ obviously 90 ডাঙৰ 90 আগত কি চিন আছে বিয়োগ হেকানে ইয়াটো বিয়োগ হ'ব কথাটো বুজি পালা না এতিয়া এফালো বিয়োগ চিন আছে এফালো বিয়োগ চিন আছে বিয়োগ কেনসেল তেন্তে এ ভ্যালু কিমান পালা এ ভ্যালু পালা তুমি 57 ডিগ্ৰী এটোৱে তোমাৰ আনসাৰ তোমালোকে আনসাৰবোৰ মেচ কৰি যাবা এইবোৰ ওলাইছে চাগে এইবোৰ এটাকে নিন এই মান যদি কেনেবাকে কোবাত ক্যালকুলেশন মিস্টেক হয় তোমালোকে কমেন্ট সেকশনত জনাই দিবা প্ৰসেসটো মেইন মন কৰা নিন এই মান 57 ডিগ্ৰী hence the value of a is 57 degree এটা নেক্সট কোৱেশ্চনটো কি কৈছে সো নেক্সট 8 নম্বৰ 3 টো sin twice a = cos a + 15 ডিগ্ৰী সম্পৰ্কটো কি দি আছে sin twice a = cos a + 15 ডিগ্ৰী হয় না যত twice a less than 90 ডিগ্ৰী আকৌ আগৰ কথাটো কি twice a টো এটা সূক্ষ্মকোণ মানে একোট এংগুল a মান নিৰ্ণয় কৰা মানে কৈ দিলে sin twice a = a + 15 degree where twice a is less than 90 degree then find the value of a একে কনসেপ্ট ভিডিও পোস্ট কৰা চেষ্টা কৰা দিয়া আছে সেম একে অংক দিয়া আছে sin twice a = cos a + 15 degree কাক চেঞ্জ কৰিম মই এটো চেঞ্জ কৰিম কাৰণ এটো সহজ এংগল এটো অকমান টান প্লাসত আছে 90 ডিগ্ৰী মাইনাস কি লিখিম twice a মানে 90 পৰা বিয়োগ কৰা সময়ত কোনটো চেঞ্জ না কৰা তেন্তে অনুপাত চেঞ্জ হ'ব এটো কোলে চেঞ্জ হ'ব sin টো cos লৈ চেঞ্জ হ'ব এফালে cos এ থাকিব cos a + 15 ডিগ্ৰী এটা এফালে cos আছে এফালে cos কেনসেল কৰি থাকিলে কি এফালে থাকিলে 90 ডিগ্ৰী মাইনাস twice a এফালে কি থাকিব a + 15 ডিগ্ৰী হয় না নহয় চোৱা এটা a খিনি এটা সাইড কৰা সংখ্যাখিনি এটা সাইড এংগল খিনি এটা সাইড কৰা 90 ডিগ্ৰী 15 টো এপিনে গুছি আহিলে -15 হ'ব হয় না ইকুৱেল টু a twice a টো এপিনে মাইনাস আছে এফালে গুছি গলে প্লাস twice a হ'ব হয় না নহয় এটা সো 90 পৰা যদি 15 যায় 90 পৰা 15 গলে কিমান 75 90 পৰা 15 গলে কিমান 75 হয় না হয় এটা সো a লগত twice a যোগ কও যদি 28 হ'ব এটা এই বস্তুটো উল্টাব পাই সমীকৰণ উল্টাব পাই মানে মই এটো কি লিখিব পাৰিম 28 = 75 ডিগ্ৰী the value of a is কিমান 3 টো এপিনে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব মানে তলত আহি যাব এটা 75 ক 3 কিমান হ'ব 3 এ দুবাৰ গল 6 5 25 এই ভ্যালু কিমান 25 ওপৰত লিখিবা ডিগ্ৰী এটাকে নিৰ্ণয় a মান hence the value of a is 25 degree হয় না এটা নেক্সট কোৱেশ্চন এটা আছে তাপা আমাৰ আজি 8.3 অনুশীলনটো হে নেক্সট লাষ্টৰ কোৱেশ্চনটো কি কৈছে sin 26 + 10 degree = cos x + 24 degree 10 তে x সমান নিৰ্ণয় কৰা তোমালোকে এটো একে কোৱেশ্চন ভয় নাখাবা একে চেষ্টা কৰিব পাৰা যিসকলে চেষ্টা কৰিম বুলি ভাবিছা এবাৰ x ত দিছে বস্তুবোৰ আৰু দুইফালে দুটা এবাৰ যোগত দিছে এবাৰ সৰল কোণ বুলি বুলিলে নাই আৰু এফালে দুইফালে একে ধৰণৰ এংগল কোনে দিছে দুইফালে কোণবোৰ যোগতে আছে প্ৰথমটো আছে ইকুৱেল কি আছে সেকেন্ডটো x + 24 ডিগ্ৰী এটা এটো লাষ্টৰ কোৱেশ্চনটো একদম 4 নম্বৰটো 8 সাইটো এটা কি কলে চোৱা যদি sin 26x + 10 sin 26x + 10 cos x + 24 x + 24 then find the value of x তেনে আমি কি বিচাৰিব লাগে x ৰ ভ্যালু বিচাৰিব লাগে হয় না একে কনসেপ্ট দিয়া আছে sin 26x + 10 অকল ক্যালকুলেশনৰ কথা যাৰ ক্যালকুলেশন ভাল অংকটো কৰিব পাৰিবা যাৰ ক্যালকুলেশন তোমালোকে বেসিকবোৰ অকমান খেলিমেলি অংকটোত লাগি ধৰিবা হলো চেষ্টা কৰিলে পাৰিবা এটা চা ইয়াত এফালে দুটা এংগল আছে 26x + 10 মানে যোগত আছে এফালে যোগত আছে মানে ইয়াত হল কোণ বুলিলে নাই আৰু এফালে দুইফালে একে ধৰণে কৰিব লাগিব তুমি যিটো লোৱা এটো ললো একে ধৰণে কৰিব লাগিব এটো ললো একে ধৰণে কৰিব লাগিব তুমি যিকোনো এটা ল'ব পাৰা মই যিমা প্ৰথমটোকে লওঁ প্ৰথমটোক মই এনেকে লিখিব পাৰিম নেছাচোন 90 ডিগ্ৰী মাইনাস মই এতিয়া এই গুটেটোক এটা কোণ বুলি ধৰিব লাগিব এই গুটেটোক মই এটা কোণ a বুলি ধৰিব লাগিব বা যিকোনো এটা কোণ বুলি ধৰিব লাগিব বা এটোক ললে এই গুটেটোক ধৰিব লাগিব
কথাটো বুজি পাইছানে ইয়াত 28x বা 10টোক নহয় আমি গোটেইটোক এটা কোণ বুলি ধৰিব লাগিব যদি মই গোটেইটোক এটা কোণ বুলি ধৰিলে তেন্তে গোটেইটোক মই 90 বা বিয়োগ কৰিব লাগিব তেন্তে মই গোটেইটোক মানে কি 28x + 10 10ক 90 বা বিয়োগ কৰিব লাগিব আৰু তোমালোকে জানা দুটা থাকিলে মই কি দিম ইয়াত যোগ চিন দিম সৰি ব্ৰেকেট দিম কেলে আগত মাইনাস চিন আছে সেইকাৰণে মই দুটা টাৰ্ম আছে কাৰণে ব্ৰেকেট দিম ইয়াত কথাটো বুজি পালা না মই এই গোটেইটো কি বুলি কৈলো এটা কোণ বুলি ধৰিলো আৰু 90 পৰা বিয়োগ কৰা সময়ত মাইনাস চিন দিলো কাৰণ ইয়াত দুটা টাৰ্ম আছে হয় না আৰু আগত মাইনাস চিন আছে সেইকাৰণে ব্ৰেকেট দিবই লাগিব হেতুৱে কনসেপ্ট তাৰ পিছত ক্যালকুলেশন একে আৰু এটো কি ডাঙৰ ব্ৰেকেট এটা দি দে আৰু এফালে একে থাকিব এফালে cos এ থাকিব cos x + 24 ডিগ্ৰী থাকিব এটা এপিনে চোৱা কি চোৱা এটা চোৱা 90 ডিগ্ৰী পৰা বিয়োগ কৰা সময়ত কোনটো আছিল 28x + 10 এটো গোটেইটো এ কোণ 28x + 10 মই কোনটো চেঞ্জ কৰিলো জানো কোনটো চেঞ্জ নাই কৰা তেন্তে অনুপাত চেঞ্জ হ'ব অনুপাত সাইনটো কৰিলে চেঞ্জ হ'ব cosলে চেঞ্জ হ'ব কথাটো বুজি পালা নে এতিয়া চোৱা এইফালেও cos আছে এইফালেও cos আছে cos কেনসেল থাকিলে কিমান এপিনে 90 ডিগ্ৰী হয় না মাইনাস ইয়াত ব্ৰেকেট আছে ব্ৰেকেট ডাল দিলা 28x + 10 ইয়াত কেলে ব্ৰেকেট দিলো মই কাৰণ আগত মাইনাস চিন আছে আৰু বস্তু দুটা আছে সেইকাৰণে ব্ৰেকেট দিব লাগিব এপিনে থাকিব কিমান x + 24 ডিগ্ৰী এতিয়া চোৱা ব্ৰেকেট খুলি দিয়া ব্ৰেকেট খুলিব জানা নহয় 90 ডিগ্ৰী মাইনাস আছে ইয়াত আৰু 28x আগত কি চিন আছে একো চিন নাই মানে প্লাস চিন আছে মাইনাসে প্লাসে মাইনাস 28x ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাসে প্লাসে -10 = x + 24 ডিগ্ৰী এতিয়া কৰিব পাৰিবা x খিনিক এটা সাইড লৈ যা হয় এংগল খিনি এটা সাইড নিয়া 90 পৰা 10 ডিগ্ৰী গলে কিমান 80 ডিগ্ৰী -28x = x + 24 ডিগ্ৰী x খিনিক এটা সাইড লৈ যা এংগল খিনিক 90 ডিগ্ৰী 24 কে পিনে লৈ আনিলে 24 পিনে প্লাস আছে পিনে আহিলে -24 হ'ব ইফালে কি হ'ব ইফালে x + 28x টো ইফালে গুছি গলে প্লাসত আহি যাব হয় না এতিয়া চোন 80 পৰা 24 গলে কিমান 80 পৰা 24 গলে এপিনে থাকিব 6 এপিনে থাকিব 7 পৰা 2 5 56 ডিগ্ৰী 56 ডিগ্ৰী = 4x কিমান পালা তেন্তে 4x পালা তেন্তে আমি এটো ক্যালকুলেশন ইয়া পাছৰখিনি এতিয়া আৰু দৰকাৰ নাই অংগই হেক এখিনি এতিয়া পাছত কি হ'ব মই এটো সমীকৰণটো উল্টাই দিয়া সমীকৰণটো উল্টাই দিলে কি হ'ব 4x = 56 মোক কা ভ্যালু লাগে x ভ্যালু 56 ডিভাইডেড বাই কি হ'ব 4 হ'ব এটা 56 যদি মই যদি 4 এ ডিভাইড কৰো কিমান হ'ব 1 হ'ব এপিনে 6 হ'ব হয় না এবাৰ 4 এপিনে 6 গুণ 16 সৰি 4 হ'ব এবাৰ গল তাবা 4 গুণ 16 ঠিক আছে মানে এটো 14 ডিগ্ৰী মানে মই নিৰ্ণয় x মান কিমান পালো 14 ডিগ্ৰী লিখি দিয়া hence the value of x is 14 ডিগ্ৰী নিৰ্ণয় x মান 14 ডিগ্ৰী তেন্তে আজি আমাৰ এক্সাৰসাইজ 8.3 শেষ হৈ গল আমি ইয়াৰ পাছৰ ভিডিঅ'বোৰত এক্সাৰসাইজ 8.3 পাছৰ যিবোৰ কনসেপ্ট আছে সেইবোৰ বিষয়ে ডিসকাস কৰিম তাৰ পিছত এক্সাৰসাইজ 8.4 ষ্টাৰ্ট কৰিম তোমালোকে যি সকলে ভিডিঅ'টো ভাল পালা তেওঁলোকে ভিডিঅ'টো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ